মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি। মই যিমান দূৰ জানো বা মই ষ্টাডি কৰিছো, ভাৰতৰ কোনো ৰাজ্যতে এই আঁচনিটো নাই। যি ধৰণে নিযুত মইনা আঁচনি অসমৰ এটা ব্যতিক্ৰমী আঁচনি, এই আঁচনিটো আমাৰ বাবে এটা ব্যতিক্ৰমী আঁচনি। মোৰ প্ৰচেষ্টা আছিলে যে যুৱক যুৱতী গৰাকীয়ে আজি ডিগ্ৰী পাছ কৰাৰ লগে লগে দেউতাক মাকে এটা মানসিকভাৱে যুৱক যুৱতীজনে এটা সিদ্ধান্ত লয় যে আজিৰ পৰা দেউতা মাৰ পৰা টকা পইচা নোখোজো। কিন্তু আমাৰ ইয়াত কেম্পাছ ৰিক্ৰুটমেণ্ট নাই যে পাছ কৰা দিনাখনৰ পৰাই আমি দৰমহা পাম। গতিকে নোখোজো বুলি কৈও আকৌ মাকক গৈ টকাটো খুজিবলগীয়া হয়, কাৰণ চলাৰ কাৰণে বিকল্প পথৰ সন্ধান নাথাকে। আজি আমি অসমত বহুত সম্ভাৱনাৰ সৃষ্টি কৰিছো আৰু মই ভাবো যে আহিবলগীয়া দিনত আমাৰ ৰাজ্যত সম্ভাৱনা আৰু বৃদ্ধি হ'ব। সেইবাবে ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 2027 চনৰ জানুৱাৰীৰ 31 তাৰিখলৈকে প্ৰতি মাহত আমি 2,500 টকাকৈ আমাৰ গ্ৰেজুৱেশ্যন হোৱা ল'ৰা ছোৱালীখিনিক আমি দি যাম আৰু অহা বছৰ সেই ধৰণে যিটো নতুন বেটছ পাছ কৰিব 2026ত আমি তেওঁলোকক দিম। তাৰ পিছৰ বছৰ যি 2027ত পাছ কৰিব তেওঁলোকক আমি দি গৈ থাকিম। ইয়াক আমি আনএমপ্লয়মেণ্ট এলাউন্স হিচাপে দিব খোজা নাই, ইয়াক আমি এটা ইনচেন্টিভ টু ডু সামথিং গুড ফৰ দ্য সোসাইটি, to grab the opportunity. তো ফ্ৰেণ্ডসকল, ভিডিঅ'টো চাইছে আপোনালোকে নিশ্চয়। CM ছাৰে এইটোৱে কৈছে যে আপোনালোকে যিসকলে এই বছৰত অৰ্থাৎ 2025ত যিসকলে পাছ কৰিছে, ডিগ্ৰী পাছ কৰিছে, ডিগ্ৰী পাছ অকল আপোনালোকে গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিৰ পৰাহে হ'ব, প্ৰাইভেট ইউনিভাৰ্চিটিৰ পৰা নহয়। প্ৰাইভেটত যিসকলে পাছ কৰিছে সেইসকলৰ বাবে এই আঁচনিটো এপ্লাই কৰিব নোৱাৰিব। যিসকলে গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে সিহঁতেই এই আঁচনিটো লাভ কৰিব পাৰিব মাহিলী 2500 টকাকে। আৰু কোন ইয়াৰৰ ষ্টুডেণ্ট পাব? 2025 অৰ্থাৎ এই বছৰত যিসকলে ডিগ্ৰী পাছ কৰিছে সিহঁতৰ বাবে মাহিলী 2500 টকাকে লাভ কৰিব পাৰিব। আৰু যিসকলে ধৰক ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেট আছে সিহঁতে মাহিলী 5000 টকাকে লাভ কৰিব পাৰিব। এই বছৰত পাছ কৰা সকলৰ বাবে কৈছে। তো ফ্ৰেণ্ডসকল, আপুনি যদি এই বছৰত ডিগ্ৰী পাছ কৰিছে তেন্তে আপোনালোকে এই স্কিমটো এপ্লাই কৰিব পাৰিব। এপ্লাই কৰাৰ বাবে মই ইয়াৰ আগৰ এটা ভিডিঅ' বনাইছিলোঁ, কেনেকুৱাকৈ এপ্লাই কৰিব, অনলাইনত কি কি ডকুমেণ্ট লাগিব, ইয়াতে কি কি ডিটেইলছ ভৰিব লাগিব আপোনালোকৰ, সকলোখিনি মই ভিডিঅ'টোত দেখাই দিছিলোঁ। ডেছক্ৰিপশ্যন লিংকটো দি দিম। এই লিংকত গৈ আপোনালোকে নিজে এই ভিডিঅ'টো চাই আপোনালোকে নিজে ঘৰত বহি এপ্লাই কৰিব পাৰিব মোবাইলৰ জৰিয়তে। তো ফ্ৰেণ্ডসকল, আপোনালোকে যিসকলে এই বছৰত পাছ কৰিছে আৰু যিসকলে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে ডিগ্ৰী, সিহঁতেই এই আঁচনিটো লাভ কৰিব পাৰিব। তো এইটো এটা ভাল আঁচনি হয়। তো ফ্ৰেণ্ডসকল, এতিয়া এপ্লাই চলি আছে, যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈছে এপ্লাই পিছত তাৰপিছত ভেৰিফিকেশ্যন হ'ব। ভেৰিফিকেশ্যন হোৱাৰ পিছত অৰ্থাৎ জানুৱাৰী নতুবা ফেব্ৰুৱাৰী মাহৰ পৰা এই টকাটো আপোনালোকে পাই যাব 2500 টকাকে। ইয়াতে আপোনালোকৰ বেংকৰ একাউণ্ট নাম্বাৰ দিব, আধাৰ কাৰ্ড লাগিব, আপোনালোকৰ এড্ৰেছ লাগিব আৰু কোনটো কলেজৰ পৰা পাছ কৰিছে এই কলেজৰ ডিটেইলছ লাগিব। এপ্লাই কৰোঁতে কোনো কঠিন কাম নহয়, মই ভিডিঅ' বনাইছিলোঁ, আপোনালোকে চাব পাৰে। ডেছক্ৰিপশ্যন লিংকত দিয়া আছে, তাতে গৈ আপোনালোকে ক্লিক কৰি চাব পাৰে। তো ফ্ৰেণ্ডসকল, ভিডিঅ'টো নিশ্চয় বুজি পাইছে। যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।